5 দিন ধৰি সন্ধানহীন ঢেকিয়াজুলিৰ 17 বছৰীয়া মুছলমান কিশোৰী বিবাহিতা লোহিত ওৰাঙে অপহৰণ কৰি নিয়াৰ অভিযোগ। গোচৰ তৰিও পৰিয়ালে নাপালে কোনো সহায়। ঢেকিয়াজুলি আৰক্ষীৰ ৰহস্যজনক ভূমিকাত দল সংগঠনৰ প্ৰতিক্ৰিয়া। ঢেকিয়াজুলিত 5 দিন ধৰি কোনো সংসূত্ৰ নাই 17 বছৰীয়া মুছলমান নাবালিকাৰ। ঘৰৰ ওচৰৰে লোহিত ওৰাং নামৰ 2 সন্তানৰ পিতৃয়ে অপহৰণ কৰি নিয়াৰ অভিযোগ পৰিয়ালৰ লোকৰ। 23 আগষ্টৰ পৰা ঢেকিয়াজুলিৰ কিশোৰীগৰাকী সন্ধানহীন হৈ আছে। একে সময়তে ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত ওপৰ পানবাৰীৰ 2 সন্তানৰ পিতৃ লোহিত ওৰাঙো ঘৰত নাই। কিশোৰীগৰাকী নিৰুদ্দেশ হোৱাৰ পিছতেই পৰিয়ালৰ লোকে জানিব পাৰে যে এইজন লোহিত ওৰাঙে কৌশলেৰে অপহৰণ কৰি কোনো অজ্ঞাত স্থানত ৰাখিছে। ইয়াৰ পিছতে ঢেকিয়াজুলি আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে কিশোৰীগৰাকীৰ পৰিয়ালে। পিছে গোচৰ দিয়া আজি 5 দিন উকলি গ'ল, কিন্তু ৰহস্যজনকভাৱে ঢেকিয়াজুলি আৰক্ষীয়ে এই পৰ্যন্ত গোচৰটো পঞ্জীয়ন নকৰাত ক্ষোভ আমচুকে ধৰি নেমচুৰ নেতৃত্বৰ। সোতৰ বছৰীয়া কিশোৰীগৰাকীৰ সৈতে লোহিত ওৰাঙে কৰা কৰ্মকাণ্ডত এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। একেদৰে কিশোৰীগৰাকীক এই পৰ্যন্ত উদ্ধাৰ কৰিব নোৱাৰাত ঢেকিয়াজুলি আৰক্ষীৰ ভূমিকাটো প্ৰশ্নৰ অৱতাৰণা হৈছে। কিশোৰীগৰাকীক ন্যায় প্ৰদান কৰিবলৈ 30 জাতীয় সংগঠনকো ঢেকিয়াজুলিলৈ আহিবলৈ নিমন্ত্ৰণ জনাইছে নেমচুৱে। ঢেকিয়াজুলি থানাৰ অন্তৰ্গত পানবাৰী গাঁৱত যোৱা 23 তাৰিখে এগৰাকী নাবালিকা ছোৱালী পিতৃ সন্তানত থকা এগৰাকী ব্যক্তিয়ে অপহৰণ কৰি লৈ যায় বুলি পৰিয়াললোকে ঢেকিয়াজুলি থানাত গোচৰ তৰিলে। গোচৰ তৰাৰ এসপ্তাহ পাৰ হৈ গ'ল, আজিলৈকে কোনো ইনকুৱাৰী নাই, আজিলৈকে দোষীক কৰায়ত্ব কৰা নাই আৰু জানিবলৈ পাৰিছোঁ যে এই গোচৰটো এতিয়ালৈকে তেওঁলোকে পঞ্জীয়ন কৰা নাই। কি কাৰণ নে মিয়া কাৰণে, সেইটো কাৰণে কি পঞ্জীয়ন কৰা নাই নেকি? গতিকে আজি আমি আমচু আৰু নেমচু এটা প্ৰতিনিধি দল আহি আমি ঢেকিয়াজুলিৰ আৰক্ষী বিষয়াসকলক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে অতি সোনকালে এই গোচৰটো পঞ্জীয়ন হ'ব লাগে আৰু যোন দোষী তেওঁক শাস্তি বিহিব লাগে। তেওঁ য'তে আছে মাটিৰ তলত থাকিলে ওলাই আনিব লাগে আৰু তেওঁক আইনগতভাৱে শাস্তি দিব লাগে। কাৰণ আমি কাজিয়া ভাল নাপাওঁ, আমি হাই কাজিয়া ভাল নাপাওঁ, আমি দাদাগিৰি গুণ্ডাগিৰিক আমি ভাল নাপাওঁ। আৰু লগতে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে শৃংখল চলিহা, চিন্তু বৰুৱা আদি কৰি উজনি অসমৰ 30টা সংগঠনৰ সন্মানীয় নেতৃবৰ্গকো ঢেকিয়াজুলি থানাৰ অন্তৰ্গত এই যে গাঁও আছে বা এই ছোৱালীজনীক উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। তেওঁৰ পিতৃ মাতৃক ন্যায় দিবৰ কাৰণে তেওঁলোকক ঢেকিয়াজুলিলৈ নিমন্ত্ৰণ জনাইছোঁ। তেওঁলোক আহিলে আমি তেওঁলোকক পূৰ্ণ পৰ্যায়ৰ সহায় সহযোগ কৰিম। তেওঁলোক থকা মেলা খোৱাৰ ব্যৱস্থা আমি সম্পূৰ্ণৰূপে আমি 2টা সংগঠনৰ ফালে আগবঢ়াম আৰু তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ, তেওঁলোক ইয়াত আহিব লাগে। আৰু যদি ছোৱালীজনী 48 ঘণ্টাৰ ভিতৰত যদি পুলিচে ৰিকভাৰ কৰিব নোৱাৰে তেতিয়াহ'লে আমি সংগঠনসমূহে আমি আলোচনা কৰিম, আলোচনা কৰি তাৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক প্ৰতিবাদ গঢ়ি তুলিম। আৰু এই গণতান্ত্ৰিক প্ৰতিবাদৰ পিছত যদি কিবা ক্ষয় ক্ষতি হয় তাৰ বাবে কিন্তু শোণিতপুৰ জিলা প্ৰশাসন বা ঢেকিয়াজুলি প্ৰশাসন কিন্তু দায়ী হ'ব। ইয়াৰ কাৰণে দল সংগঠন দায়ী নহ'ব, কাৰণ এগৰাকী নাবালিকা এসপ্তাহ ধৰি নিৰুদ্দেশ হৈ আছে আৰু পুলিচ টোপনি মাৰি আছে। গতিকে ইয়াৰ কাৰণে আমি দাবী জনাইছোঁ, আমি অনুৰোধ জনাইছোঁ নাবালিকাগৰাকীক উদ্ধাৰ কৰিব লাগে আৰু যি তেওঁলোকৰ আইন আছে, যি তেওঁলোকৰ বিধিগত ব্যৱস্থা আছে, বিধিগত ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ। এটা খবৰ পালোঁ যোৱা 24 তাৰিখে অভিযোগ দিয়া মতে লোহিত ওৰাং নামৰ বিবাহিত পুৰুষ এজনে তাৰে ঘৰৰ ওচৰৰে এগৰাকী 17 বছৰীয়া নাবালিকা ছোৱালী মুছলিম যুৱতী ঘৰৰ পৰা পলুৱাই লৈ যায় আৰু আমাৰ তাতে পৰিয়ালৰো সন্দেহ হয় বা বহিৰাজ্যত বিক্ৰী কৰাৰ কাৰণে তেনেকুৱা এটা প্ৰচেষ্টা চলাইছে। তো আমাৰ কথা হ'ল আমাৰ ঢেকিয়াজুলি পুলিচ প্ৰশাসন এই ক্ষেত্ৰত নিমাত হৈ আছে আৰু এই ক্ষেত্ৰত টোটেলি এইটোত নিমাত হৈ আছে। আমাৰ কথা হ'ল আজি 24 তাৰিখে কেছ দিছে, এজাহাৰ 24 তাৰিখে দিয়াৰ পিছতো আজি 28 তাৰিখ, আজিলৈকে কেছ কিয় ৰেজিষ্টাৰ হোৱা নাই? যিহেতু ছোৱালীজনী নাবালিকা আৰু পৰিয়ালবৰ্গৰ খবৰ লোৱাৰ পিছত কয় এইটো মিচিং কেছ, আমি ৰেজিষ্টাৰ কৰিম বুলি কয়। আজি 28 তাৰিখ পাৰ হ'ল। আজি মুছলিম যুৱতী হোৱাৰ কাৰণে এনেকুৱা নেকি? গোটেই অসমত যিটো এটা সাম্প্ৰতিক পৰিস্থিতি চলি আছে, ধৰ্ষণ নিৰ্যাতিত হৈ আছে, নাৰী নিৰ্যাতিত হৈছে,
নাৰীক সুৰক্ষা দিয়াৰ কাৰণে দল সংগঠনে একলগ হৈ কাম কৰিব লাগিব। তাৰ কাৰণেতো পুলিচ প্ৰশাসন আছে। আজি শোণিতপুৰ জিলা প্ৰশাসন এইটো ক্ষেত্ৰত ব্যৰ্থ হৈছে। আজি ঢেকীয়াজুলি পুলিচ প্ৰশাসন ব্যৰ্থ হৈছে। যি এনেকুৱাও কেছ আছে এজাহাৰ দিয়াৰ আধা ঘণ্টা পিছতো দোষী এৰেষ্ট হৈ আপোনাৰ চালান হৈ যায়। কিন্তু এইটো ক্ষেত্ৰত আজি কিয় 28 তাৰিখ হ'ব লগা হ'ল? 24 তাৰিখে দিয়া কেছ আজি কিয় 28 তাৰিখ পাব লগা হ'ল? আমাৰ কথা হ'ল সেইটো। এই ক্ষেত্ৰত আজি ঢেকীয়াজুলি পুলিচ প্ৰশাসন ব্যৰ্থ হৈছে। শোণিতপুৰ জিলা আয়ুক্ত, শোণিতপুৰ জিলা আৰক্ষী অধীক্ষকক আমি আমচুৰ ফালৰ পৰা আমি দাবী জনাইছোঁ, অতি সোনকালে এই নাবালিকা ছোৱালীজনীক উদ্ধাৰ কৰিবই পৰিয়ালক সমজাই দিব লাগে। এই ছোৱালীজনীক, এই পৰিয়ালক ন্যায় দিব লাগে। অন্যথা আমচে গণতান্ত্ৰিকভাৱে আন্দোলন ঘোষণা কৰিব। আমি 48 ঘণ্টা বান্ধি দিছোঁ। ব্যুৰো ৰিপৰ্ট, টাইমছ মিডিয়া 24।